785-001 পহিলা বহাগ 1433 ভাস্করাব্দ 15 এপ্রিল 2026 খ্ৰীষ্টাব্দ ওলগনি পত্ৰ অসমৰ জাতীয় জীৱনৰ একান্ত সেৱক শ্ৰীযুত যোগেশ্বৰ বসুমতাৰী মান্যবৰেছো কৃষ্টিৰ পথাৰত নৱ সৃষ্টিৰ পাতনি মেলিবলৈ প্ৰকৃতিয়ে সেউজীয়া সাজ পিন্ধাৰ এই মহেন্দ্ৰখনত অসমৰ স্বাভিমান আৰু জাতীয় পৰিচিতিৰ বিজয় ঘোষিত ৰঙালী বিহুৰ ওলগ আৰু নিজৰ দিন হিচাপে পালন কৰি অহা পহিলা বহাগত অসম সাহিত্য সভাই আপোন অসমীয়া নৱবৰ্ষৰ শুভকামনা জনাইছে। বহাগৰ বৈভৱেৰে ৰঙালীৰ ৰঙেৰে আপোনাৰ মন প্ৰাণ বছৰটোলৈ উজ্জীৱিত হৈ ৰওক। পৰম সত্তাৰ শ্ৰীচৰণত আপোনাৰ সুন্দৰ স্বাস্থ্য আৰু সুদীৰ্ঘ জীৱন কামনাৰে ডক্টৰ বসন্ত কুমাৰ গোস্বামী, সভাপতি অসম সাহিত্য সভা, সভাপতি খাৰিজা বিজনী শতদল শাখা সাহিত্য সভা পৰেশ ডেকা আৰু সম্পাদক বাছিদুৰ ৰহমান, দেৱজিৎ বৰা প্ৰধান সম্পাদক অসম সাহিত্য সভা। চিৰস্নেহী মোৰ ভাষা জননী অসম সাহিত্য সভা উদ্যোগত আৰু খাৰিজা বিজনী শাখা সাহিত্য সভা শতদল সহযোগত নিজৰ দিনৰ প্ৰীতি উপহাৰ যোগেশ্বৰ বসুমতাৰী ডাঙৰীয়ালৈ আজি বহাগ মাহৰ প্ৰথম দিন অসমীয়া জাতীয় জীৱনৰ আয়ুস ৰেখা ৰঙালী বিহুৰ ৰঙেৰে আপোনাৰ মন প্ৰাণ উজ্বলি উঠাৰ লগতে সুস্বাস্থ্য কামনা কৰিলোঁ। বাছিদুৰ ৰহমান সম্পাদক খাৰিজা বিজনী শাখা সাহিত্য সভা, পৰেশ ডেকা সভাপতি খাৰিজা বিজনী শাখা সাহিত্য সভা। 1 বহাগ 1433 ভাস্কৰাব্দ 15 এপ্ৰিল 2026 ৰংগদ স্কুল অফ হেপিনেছ গুৱাহাটী পৰ্যন্ত।